অৰুণোদয় আঁচনি লাভ নকৰা মহিলালৈ বৃহৎ ঘোষণা কৰা হৈছে। নতুন পদ্ধতিৰে ধন লাভ কৰিব মহিলাসকলে। যিসকল মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰা নাছিল তেওঁলোকে নতুন পদ্ধতিৰে ধন লাভ কৰি ৩৩,৩৩৩ টকা মাহিলী উপাৰ্জনৰ যিসকল পৰিয়াল আছে সেই মহিলাসকলে অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু অৰুণোদয় আঁচনি ধন যিসকলে লাভ কৰা নাছিল সেই মহিলাসকললৈ বৃহৎ সকাহ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অসমত এতিয়া আমি অৰুণোদয় ৩০ লাখ পৰিয়ালক দিওঁ। ৰেশন কাৰ্ড কিমান পৰিয়ালৰ আছে? ৫২ লাখ পৰিয়ালৰ। আমি যদি ৰেশন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি সিলেকশন নকৰি ডাইৰেক্টলি যদি ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো তেতিয়ালে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হবনে নাই? হব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ ৩০ লাখ অৰুণোদয় আছে। মই আৰু ২২ লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত ৩-৪ লাখ কৰি আমি গৈ থাকিম যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জায়গাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেশন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেন্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ও পালো। এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম আৰু এইখিনি যদি কাম কৰিব পাৰো তেতিয়ালে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। আৰু ৪,০০০, ৫,০০০, ৬,০০০ কৈ পৰিয়াল ৰেশন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। আমি ডিচি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেশন কাৰ্ড পোৱা নাই। প্ৰথম আমাৰ নিয়ম আছিল, ৰণোজ পেগু ডাঙৰীয়াই কলে যে বছৰত ১ লাখ টকালৈকে যাৰ উপাৰ্জন, তাৰমানে মাহত ৮,০০০ টকালৈকে যি উপাৰ্জন তেওঁলোকেহে ৰেশন কাৰ্ড পাব। আমি তাক ২ লাখ টকালৈকে বঢ়ালো আৰু ২ লাখ টকা মানে কিমান? যে মাহত ১৬,০০০ টকা যাৰ উপাৰ্জন। আমি অনুসন্ধান কৰিলো, আমি ৬ লাখ পৰিয়াল পালো যাৰ ৰেশন কাৰ্ড নাই। তেতিয়া মই চিন্তা কৰিলো যে আমি ১৬,০০০ টকালৈকে যদি দিওঁ তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেশন কাৰ্ডৰ পৰা বাদ পৰি যাব। সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি ৪ লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেশন কাৰ্ড দিম। তাৰমানে মাহত ৩৩,০০০ টকা।